পুখুৰীৰ পৰা মাছ মাৰিছে। কিমান মাছ মাৰিছিলে? 4-5 কেজি হ'ব অনুমান, জোখাটো নাই আমি। কি নাম ল'ৰাটোৰ? শৰীফুল ইছলাম। ঘৰ ক'ত তেখেতৰ গম পায় নেকি আপুনি? ঘৰ লেংগিগুৰি, ফিচাৰীৰ ওচৰতে ঘৰ। আপোনাৰ পুখুৰীৰ ওচৰতে ঘৰ? পুখুৰীৰ ওচৰতে ঘৰ। পূৰ্বে আপোনাৰ পুখুৰীৰ পৰা এইটো চুৰি কৰিছিলে নেকি? চুৰি কৰিছে। পূৰ্বে চুৰি কৰিছিলে? তেখেত অকলে আছিলে নে লগত বেলেগ কোনো আছিলে? লগত মানে সি স্বীকাৰ কৰিছে আৰু 2জন আছিল বুলি স্বীকাৰ কৰিছে। পিছত আপোনালোকে তাক আজি কেনেকৈ ধৰিলে? আজি বজাৰত ধৰিছোঁ। বজাৰত তেখেতে মাছ নিয়া যেতিয়া মাছ নিছে তেতিয়া আপুনি ধৰিছিলে? আপোনাৰ পুখুৰীৰ মাছ বুলি আপুনি কেনেকৈ গম পালে? সি নিজেই স্বীকাৰ কৰিছে। বজাৰতে আপোনাৰ লগত স্বীকাৰ কৰিছে। আৰু এনেকুৱা মাছ বেলেগত হ'ব নোৱাৰে। কিহেৰে মাৰিছিলে মাছখিনি? মাছখিনি মানে এই ৰাংগী জালেৰে মাৰিছে পুখুৰীৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।